প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তাৰ 13 অধ্যায়ৰ 12 পদত আমি এনেদৰে পঢ়োঁ। তেওঁলোকৰ ভৰি ধুৱাই এটাই নিজৰ কাপোৰ লৈ আকৌ বহি তেওঁলোকক ক'লে, মই তোমালোকক কি কৰিলোঁ তাক জানিছানে? প্ৰভু যীশু খ্ৰীষ্টই ভোজনৰ পূৰ্বে মেজত বহি থকা নিজৰ শিষ্যবিলাকৰ ভৰি ধোৱাৰ পাছত এক প্ৰশ্ন সুধিলে, মই তোমালোকক কি কৰিলোঁ তাক জানিছানে? সেই সময়ত শিষ্যবিলাকে একো বুজি পোৱা নাছিল। প্ৰভুৱে তেওঁলোকৰ ভৰি ধুই নিজৰ স্থানতে কাপোৰ লৈ বহিল আৰু তেওঁ কৰা কাৰ্যৰ অৰ্থ তেওঁবিলাকক বুজালে। তেওঁ স্বৰ্গৰ পৰা পৃথিৱীলৈ আহিবলৈ মানৱ দেহ ধাৰণ কৰিলে, মানৱ জাতিৰ পাপৰ বোজাক লৈ ক্ৰুচত বলিদান হ'ল আৰু পুনৰুত্থানৰ পিছত তেওঁক স্বৰ্গলৈ তুলি নিয়া হ'ল। তেওঁ স্বৰ্গত পিতা ঈশ্বৰৰ সোঁফালে আছে আৰু তেওঁ শীঘ্ৰে ন্যায় কৰিবলৈ আহিবলগীয়া আছে। তেওঁৰ সুদবিচাৰৰ পৰা কোনে ৰক্ষা পাব পাৰে? কেৱল তেওঁহে, যিজনে তেওঁত বিশ্বাস কৰিছে আৰু তেওঁক নিজৰ জীৱনত প্ৰভু আৰু উদ্ধাৰকৰ্তা স্বীকাৰ কৰিছে। তেওঁ উদ্ধাৰ পাইছে। প্ৰভু যীশু খ্ৰীষ্টত আৰু তেওঁৰ দ্বাৰা কৰা কাৰ্যত আপুনিও বিশ্বাস কৰিব পাৰে। সেইবাবেই এই শুভবাৰ্তা আপোনালৈ প্ৰেৰণ কৰা হৈছে, যাতে আপুনিও তেওঁত বিশ্বাস কৰাৰ যোগেদি উদ্ধাৰ পায়। ঈশ্বৰৰ ওচৰত আমাৰ এই প্ৰাৰ্থনা।